সমষ্টিত প্ৰথম আজি কামৰূপ মেট্ৰত এখন আজি আমাৰ চেল্ফ হেল্প গ্ৰুপৰ যোগেদি আৰম্ভ কৰা এখন প্ৰথম কেণ্টিন মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল আমাৰ SHG আছে, যিসকল গ্ৰুপৰ মহিলা আছে, তেখেতসকলে ইমান সুন্দৰ পদক্ষেপ এটা লৈছে আৰু তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ এই কেণ্টিনখনেই এটা পথেক হ'ব আৰু এই কেণ্টিনখনৰ দ্বাৰা অসমৰ বিভিন্ন অঞ্চলত আমাৰ যিসকল মহিলা আছে তেখেতসকলো আগবাঢ়ি যাব আৰু ইয়াক খুব সুন্দৰকৈ চলিব। ওচৰত ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন বেংক আছে আৰু আমাৰ মহিলাসকলক যিধৰণে অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ বাবে যি পৰিকল্পনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এইটো এটা খুব সুন্দৰ আৰু আমি তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যথেষ্ট আশাবাদী। আজি অসমত এখন ৰাষ্ট্ৰৰ, জাপানৰ নিচিনা ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী আহি আমাৰ ইয়াতে উপস্থিত হৈ তেখেতসকলে 2টা নিশা 3টা দিন পাৰ কৰিব বুলি আমি শুনিবলৈ পাইছোঁ। আৰু এয়া খুব সুন্দৰ পদক্ষেপ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব সুন্দৰভাৱে যিধৰণে আমাৰ অসমখন আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টা কৰি আছে, এইটো তাৰে এটা অংশ। ধন্যবাদ। আমাৰ শুভাৰম্ভ হৈছে, এইটো মই আৰম্ভ কৰা নাই, আমাৰ অসম গ্ৰামীণ জীৱিকা তেখেতসকলে কৰিছে আৰু আমি ভাবোঁ ডিমৰীয়া অঞ্চলৰ আমাৰ মহিলাসকল যথেষ্ট আগৰণুৱা। তেখেতসকলৰ দ্বাৰা কেৱল কেণ্টিনে নহয়, আমাৰ বহুত বিভিন্ন পৰিকল্পনা আছে। এই পৰিকল্পনাসমূহ আপোনালোকে সময়ে সময়ে দেখা পাব। নিশ্চিতভাৱে মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব ল'ম আৰু আপোনালোকক মই যিটো কথা ক'লোঁ আজি উদ্বোধন হ'ম, এনেকুৱাকৈ আপোনালোকে উদ্বোধনবিলাক হৈ থাকিব, বস্তুবিলাক দেখা পাই গৈ থাকিব। ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আজি এই যে কেণ্টিন এখন ইয়াত উদ্বোধন কৰোঁ, এই কেণ্টিনৰ যিটো ধাৰণা, এই ধাৰণাটো অসমত মহিলাসকলৰ কেণ্টিনখনেৰে আমি আৰম্ভ কৰিব খুজিছোঁ। আৰু ইয়াত যদি কেণ্টিনখন সফল হৈ উঠে, তেতিয়াহ'লে এই কেণ্টিনৰ ধাৰণাটো অসমৰ অন্যান্য ঠাইলৈকো আমি তাক লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। কেণ্টিনৰ উপৰি আজি অসমৰ মহিলাসকলে যাতে চৰকাৰী যিবিলাক গেষ্ট হাউচ আছে, যিবিলাক চাৰ্কিট হাউচ আছে, সেইবিলাকৰ যাতে পৰিচালনাত হাত দিব পাৰে, তাৰ কাৰণেও আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টৰ আমি ট্ৰেইনিং তেওঁলোকক কৰিছোঁ, যাতে তেওঁলোকে যিটো হাউচ কিপিং বুলি কয়, যিটো ফুড এণ্ড বেভাৰেজ বুলি কয়, এইবিলাকত যাতে তেওঁলোকে এই চাৰ্কিট হাউচ বা চৰকাৰী গেষ্ট হাউচবিলাকত যাতে তেওঁলোকে সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণে আমি এই পদক্ষেপ কৰিছোঁ। ৰাজ্যখনৰ প্ৰথম গুৱাহাটীৰ প্ৰথমখন এইখন প্ৰথম কেণ্টিন এই ধৰণৰ। এই কেণ্টিনখনক আমি কৈছোঁ যে আপোনালোকে ওচৰৰ পাজৰৰ যিমান চৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠান, প্ৰাইভেট প্ৰতিষ্ঠান আছে, শিক্ষানুষ্ঠান আছে, এই সকলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।